গাড়ী খুব কম দামত মই মিলাই দিম। এইটো এল'হিল টায়াৰ পাব আৰু আপোনালোকে এইখনতো পাব এল'হিল টায়াৰ নতুন। গাড়ী 46,000 কিলোমিটাৰ ৰানিং হৈছে। ব্ৰেণ্ড নিউ চিট কভাৰ লাগি আছে, ইঞ্জিন চিল, এপ্ৰন চিল, গাড়ী একদম ধুনীয়া অ'কে হৈ আছে। হেল্ল' গাইছ, আশিকিষ্টা মটৰছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি ভাবি আছে এখন ছেকেণ্ড হেণ্ড গাড়ী ল'ম বুলি, তাকো মাৰুতি চুজুকি গাড়ী, আৰু এখন আহল বহলো গাড়ী লাগে, সেইকাৰণে মই আজি লৈ আহি আছোঁ কম দামত এখন এল্ট' মাৰুতি 800তকৈ অলপ ডাঙৰ গাড়ী এখন ৱেগনাৰ দেখাই চাওক আপোনালোকে। গাড়ীখন এখনো নহয় দুখনকৈ আছে। এখন আছে এখন কে চিৰিজ মডেলটো, আৰু এখন আছে তাতে অলপ ল' মডেল। দুখন গাড়ীয়ে ভাল, মই চব ফালৰ পৰা দেখাই আছোঁ, চাই থাকক তালৈকে। প্ৰথমতে দেখাইছোঁ এইখন ৱেগনাৰ। এখন আপোনালোকে 30লৈকে ফিটনেছ পাই যাব। টায়াৰ চাওক আপোনালোকে এল'হিল লাগি আছে, 5টা এল'হিল লাগি আছে, স্পেয়াৰ টায়াৰটো এল'হিল লাগি আছে। 2030লৈকে ফিটনেছ আপ টু ডেট পাই যাব, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। চব ফালৰ পৰা দেখাই দিছোঁ, গাড়ীখন ধুনীয়া হৈ আছে। চাওক ক'তো ৰিপেইণ্ট টাচমেণ্ট ক'তো নাই, গাড়ীখন ধুনীয়া হৈ আছে। ইঞ্জিনটো দেখাই দিছোঁ এবাৰ মই। ফাৰ্ষ্ট অনাৰ গাড়ী, ইঞ্জিন চাব পাৰে, একো এটা বল্টো খোলা নাই। এইফালে চাব পাৰে এপ্ৰনটো চিল আছে, এইফালে এপ্ৰন চিল আছে। ইঞ্জিন পূৰা ধুনীয়া হৈ আছে, ক'তো লিক চিক নাই, পূৰা চাফা হৈ আছে ইঞ্জিন। এইখন ল'ম ক'লে ল'ব পাৰে। আৰু এখন আছে, এইখন ৱেগনাৰ, এইখনো 29লৈকে ফিটনেছ আপ টু ডেট আছে, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। এইখনতো আপোনালোকে চাব পাৰে এল'হিল লাগি আছে, এইখনো ধুনীয়া গাড়ী। এইখনো ফাৰ্ষ্ট অনাৰ নামতে আছে, মই এইখনৰ দেখাই দিছোঁ গোটেইখন, চাব পাৰে আপোনালোকে। এইখন গাড়ীত লাগি আছে এল'হিল লাগি আছে। এইফালে চাব পাৰে 20 টনৰ টায়াৰ, নতুন টায়াৰ লাগি আছে। এইফালেও 20 টনৰ টায়াৰ এল'হিল লাগি আছে। চাব পাৰে এইফালেও টায়াৰ নতুন টায়াৰ লাগি আছে, এইফালেও নতুন টায়াৰ লাগি আছে। আৰু এইখনো মই ইঞ্জিনটো দেখাই দিছোঁ, মানে চাব পাৰে ইঞ্জিন চিল, এপ্ৰন চিল, ধুনীয়া হৈ আছে। আপোনালোকে ল'ম যদি ভাবিছে দুখন গাড়ী ল'ব পাৰে, দুখনেই গাড়ী হৈছে VXI। আপোনালোকে এইখন গাড়ীত পাব AC পাব, পাৱাৰ ষ্টেৰিং পাব, পাৱাৰ উইণ্ডো 4খন পাব এইখনত। আৰু এইখনত পাব আপোনালোকে AC পাব, পাৱাৰ ষ্টেৰিং পাব, আগৰ দুখন পাৱাৰ উইণ্ডো পাব, বাকী পিছৰ দুখন মেনুৱেল পাব। দুখন গাড়ীয়ে ভাল। আৰু গাড়ী দুখনৰ দাম হৈছে, এখন হৈছে ট্ৰেন্সফাৰ কৰি পিনি 190, এখন ট্ৰেন্সফাৰ কৰি দিয়া হ'ব, আৰু এইখন হ'ব 135, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। আৰু যদি আপোনালোকে যদি আহে কিবা মাইনাছ পইণ্ট যদি পায় গাড়ীখনত, মই পইচা আৰু কমাই দিম। যদি আপোনালোকে যদি লোৱা হয়, মই মিলাই দিম, আপোনালোকে আহিব। আৰু এইখন গাড়ী মই ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই আছোঁ, খুব ধুনীয়া হৈ আছে, আপোনালোকে চাই থাকক। ভিতৰৰ ইণ্টেৰিয়ৰটো চাব পাৰে, চিট কভাৰ, নতুন চিট কভাৰ লাগি আছে, তলত মেট পাৰি থোৱা আছে। ভিতৰৰ ইণ্টেৰিয়ৰটো ধুনীয়া। এইফালে চাব পাৰে পাৱাৰ উইণ্ডো দুখন আছে, AC আছে। এইফালে চাব পাৰে চিট কভাৰটো, বেকৰ চিট কভাৰ নতুন লাগি আছে, খুব ধুনীয়া হৈ আছে গাড়ী দুখন। খুব কম দামত ভাল গাড়ী দুখন। আৰু এইখনো চাব পাৰে আপোনালোকে, ভিতৰৰ ইণ্টেৰিয়ৰটো চাব পাৰে। এইফালে 4খন পাৱাৰ উইণ্ডো আছে, এইটো চিট কভাৰ চাব পাৰে, ইয়াৰ চিট কভাৰ ভাল লাগি আছে, ইয়াতো মেট পাৰি থোৱা আছে। আৰু আপোনালোকে যদি ল'ম বুলি ভাবিছে দুখন গাড়ী ল'ব পাৰে। এই দুখনত ফাইনেন্স নহ'ব, গাড়ী দুখনত ৰিফাইনেন্স নহ'ব। কাগজ আপ টু ডেট 30লৈকে আছে এইখনত, এখন 29লৈকে আছে, এতিয়াও 3-4 বছৰমান আছে। মোৰ ওপৰত দিয়া নাম্বাৰটো কল কৰিব। আৰু মোৰ লোকেশ্যন হৈছে শিৱসাগৰ ডিষ্ট্ৰিক্ট, জাজি আমগুৰি, হালুৱাটিং। আৰু দুখন গাড়ী দামত ধুনীয়া দামতে মিলাই দিম। আৰু আছে মোৰ লগত ষ্টকত বেলেগ গাড়ী, মোক কল কৰিলে হ'ব, যিটো গাড়ী লাগে সেইটোকে মই গাড়ী দি দিম। আৰু মোক যদি প্ৰথম যদি ভিডিঅ'টো চাইছে, ফেচবুকত চাইছে যদি ফ'ল' কৰিব, ইনষ্টাগ্ৰামত চাইছে যদি ফ'ল' কৰিব, আৰু ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰিব। আৰু বেলেগ এখন গাড়ীত বেলেগ এটা ভিডিঅ' দেখাম। আজিলৈ বাই, জয় আই অসম।